হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। পাপৰি চাট বুলি ক'লে আচলতে আমাৰ মনটো বিৰাটেই ভাল লাগে। চাট বুলি ক'লে আচলতে আবেলি সময়ত কিবা এটা আচলতে খাবলৈ মন যায়। আজি ভাবিলোঁ ঘৰতে বনাওঁ, আৰু ইমানেই সহজতে আচলতে বনাব পাৰি নহয়। বস্তুবিলাক যদি ৰেডি হৈ থাকে তেতিয়া পটাপট বনাব পাৰি। তথাপিও কিন্তু সহজ হয় যদিও অলপ কিন্তু সময় লাগেই। সেয়েহে পাপৰি বনাবলৈ কাৰণে মই ইয়াত কালজিৰা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আজৱাইন দিব পাৰে, ক'লা নিমখ দিব পাৰে। মই কিন্তু নাই দিয়া, একদম চিম্পল নিমখ দিছোঁ। মই কিন্তু আটাহে দিছোঁ দেই, ময়দা ব্যৱহাৰ কৰা নাই। অকণমান হেল্ডি অপশ্যন ইউজ কৰিছোঁ। এতিয়া মই বিশেষকৈ ৰেক্টেংগুলাৰ শ্বেপত বনাই ল'ম, আৰু নিমকি যেনেকৈ আমি আচলতে বনাওঁ এনেকৈ কাটি তেনেকৈ আচলতে মই বনাইছোঁ, যাতে লুচি নিচিনাকৈ ফুলি নাযায়। এতিয়া মই কম তেলত কেনেকৈ আচলতে বনাব পাৰি সেইটোৱে চালোঁ সহজতে। এতিয়া মোৰ আচলতে পাপৰিখিনি বনোৱাও প্ৰায় হৈয়ে গৈছে। ল' ফ্লেমতে বনাইছোঁ। খুব বেছি পাপৰিও নালাগে, যিহেতু ইয়াত দহিও ব্যৱহাৰ কৰা হ'ব। এয়া মোৰ দেখিছেনে বাৰু, মোৰ পাপৰি চাট, মোৰ এয়া পাপৰিখিনিও ৰেডি হৈ গৈছে পাপৰি চাটৰ কাৰণে। লগতে এতিয়া মই বাদামো এতিয়া লৈ লৈছোঁ। কেঁচা বাদামখিনি এতিয়া মই নিমখ অকণমান দি পেলাই ভাজি ল'ম, যিহেতু পাপৰি চাটত বাদাম লাগে আৰু খায়ো ভাল লাগে জানেনে, মচমচীয়া বাদাম যেতিয়া পাপৰি চাটত দিয়া হয়। আপোনালোকে পিছে ঘৰত পাপৰি চাট এনেকৈ বনাই খাইছেনে? কমেণ্ট ছেকশ্যনত জনাব। ইউনিক ৰেচিপি বুলি এইটো কাৰণে আজি মই কৈছোঁ, কাৰণ যিহেতু মই পাপৰি চাটখিনি গোল বনোৱা নাই। লগতে এতিয়া দেখিছে নহয়, চাটনিবিলাক বনোৱাও হৈ গৈছে। পুদিনা চাটনি, ইফালে ডালিম, আলু আৰু এয়া ক'লা বুটো মই বইল কৰি থৈ দিছোঁ। তেতেলী চাটনি, লগতে এয়া ইমলি চাটনি, দৈ, আৰু আপোনালোকে ধনিয়া পাতো ৰেডি কৰি থ'ব পাৰে। ওপৰত মিহিমিহিকৈ ধনিয়া পাতো এনেকৈ ছটিয়াই দিব পাৰে। মোৰ এই গোটেইখিনি ৰেডি হৈ গৈছে। এতিয়া আৰু বিশেষকৈ প্লেটিঙৰ টাইম, সজোৱাহে কথা। আপোনালোকে আচলতে যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে, কিন্তু আচলতে প্লেটিংটোৰ ওপৰত বহুত নিৰ্ভৰ কৰে, নহয়নে বাৰু? প্লেটিংটো যদি ভাল হয় আচলতে খাবলৈ এনেও মন যায়। এতিয়া মই পাপৰিখিনি এনেকৈ দি দিছোঁ, আৰু বিশেষকৈ মই লগত আপোনালোকে চেবো ব্যৱহাৰ কৰিব পাৰে, যিহেতু মিহি ভুজিয়া যিহেতু। মই কিন্তু ইয়াত বিকাজী ভুজিয়াহে ব্যৱহাৰ কৰিম। চেবটো দিলে আৰু খাবলৈ ভাল লাগে। এতিয়া আচলতে যিখিনি বস্তু এভেইলেবল আছে সেইখিনি বস্তুৰ দ্বাৰাই আচলতে মই বনাইছোঁ। লগতে এতিয়া মই মিহিমিহিকৈ পিঁয়াজ, লগতে বিলাহীও এনেকৈ দি দিছোঁ, আৰু মই যিহেতু বইল কৰি লৈছিলোঁ বুট আৰু আলু, সেয়াও দি দিছোঁ। আপোনালোকে স্কিপো কৰিব পাৰে বুট আৰু আলু, নহ'লে মগুও দিব পাৰে। যোনে আলু নাখায় তেখেতসকলে আলু নিদিলেও হ'ব। এতিয়া মই দেখিছেনে বাদামো দি দিছোঁ। আচলতে চবখিনি আচলতে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিম বুলি ভাবিছোঁ। ইয়াত জিৰা গুড়ি দি দিছোঁ ওপৰতে, আৰু যিহেতু চাট বনাইছোঁ চাট মছলা লাগিবই। আৰু কি দিছোঁ সেইখনলৈকে ভিডিঅ'টো চাই থাকিব। আৰু অকণমান বাদাম দি দিছোঁ। বাদামটো আচলতে সৰহ হ'লে চাটত খাবলৈ বিৰাটেই ভাল লাগে, মচমচীয়া হয়। পাপৰিখিনিও মচমচীয়া হৈছে। এতিয়া আৰু ইয়াত দেখিছে নহয়, ইটোৰ পাছত সিটোত চাটনি দিয়াহে কথা। আৰু মই পুদিনা চাটনি দি দিছোঁ। পুদিনা চাটনিও ৰেচিপিটো দি আছোঁ, কেনেকৈনো বনাইছোঁ। ইমলি চাটনিও ৰেচিপিটো আপোনালোকক দি আছোঁ। ইয়াত কিন্তু মই দিয়া নাই, আপোনালোকক দিম কেনেকৈনো বনাইছোঁ। আচলতে খাই ভাল লাগে নহয়। আৰু দৈ বুলি ক'লে আপোনালোকে অকণমান তাৰমানে গাঢ়া দৈটো ল'ব, তেতিয়া খাই বিৰাটেই ভাল লাগে। অকণমান চেনি কিন্তু মিক্স কৰি দিব দেই, দৈ হেৰি কৰোঁতে, তেতিয়া আৰু ভাল লাগিব। যিবিলাকে আচলতে আপোনালোকে যদি চেনি নাখায় তেতিয়া আপোনালোকে চেনিটো স্কিপ কৰি দিব পাৰে, যিহেতু ইমলি চাটনিত অকণমান গুড় দিয়া হৈছে। এতিয়া মই আৰু ডেক'ৰেশ্যনৰ কাৰণে এনেকৈ মই পাপৰিখিনি এনেকৈ মই ডেক'ৰেট কৰি লৈছোঁ। আচলতে এনেকৈ খাবলৈ যে বিৰাটেই ভাল লাগে জানেনে। চাটনিৰ ওপৰত চাটনি লেয়াৰ হিচাপে দিলে আচলতে প্ৰত্যেকটো লেয়াৰতে আচলতে বেলেগ বেলেগ সোৱাদ থাকে, তেনেকৈ খাই ভাল লাগে। গোটেইখিনি যেতিয়া একেলগে কাৰণে মিক্স কৰি লওক সেইটোও বেয়া নহয়, কিন্তু আৰু তথাপিও লেয়াৰ হিচাপে খাবলৈ কাৰণে ভাল লাগে। আপোনালোকেও এনেকৈ এনজয় কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'বিলাক যদি মোৰ ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। সদায় নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ'ছ আহি আছে। ইটোৰ পাছত সিটো মই প্ৰলেপ দি আছোঁ। কিমান আচলতে খাবলৈ ভাল আছিলে আপোনালোকক নকৈ নোৱাৰি জানেনে। আপোনালোকেও এনেকৈ যদি বনাই খাই চনাই, যিহেতু উইকেণ্ডছ, সেইকাৰণে উইকেণ্ডছ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আবেলি সময়ত আচলতে ক'ৰবাত গ'লেও এনেকৈ কিবা এটা খাবলৈ মন যায়, কিন্তু বিশেষকৈ ঘৰত যদি বস্তুখিনি যোগাৰ থাকে তেতিয়া পটাপট আপোনালোকে আহিও খাব পাৰে। যদি আপোনালোকে বাহিৰৰ খানা নাখায়, ঘৰতো আচলতে টেষ্টিকৈ বনাই খাব পাৰি জানেনে। এয়া ওপৰত চাট মছলা ছটিয়াই দিলোঁ, আৰু লগতে মোৰ বিকাজী ভুজিয়া আছিলে,
বিকাজী ভুজিয়া দি দিলোঁ। কেনেকুৱানো লাগিছে ডেক'ৰেশ্যনটো সেইটো কিন্তু মোক জনাবলৈ নাপাহৰিব। সদায় আচলতে নতুন নতুন ৰেচিপিজ আপোনালোকৰ কাৰণে বনাওঁ আৰু আচলতে মই সকলোখিনি শ্বেয়াৰ কৰোঁ। আপোনালোকে যাতে এনেকৈও ৰান্ধি খাব পাৰে। আপোনালোকে আচলতে বহুত জানিবও পাৰে, মই কিন্তু ইমান নাজানিবও পাৰোঁ, তথাপি শ্বেয়াৰ কৰোঁ।